মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন 3 পেজ নম্বৰ 42ত থকা 11 নম্বৰ এক্টিভিটিৰ পৰা আলোচনা কৰিম। গতিকে তোমালোকৰ ইংৰাজী কিতাপখনৰ 42 পৃষ্ঠাত উলিয়াই লোৱা। এতিয়া 11 নম্বৰ এক্টিভিটিত কি আছে তোমালোকে চাই যোৱাচোন। মিতা এণ্ড ৰিতুল লাইক টু লিসন টু ষ্টৰিজ। মিতা আৰু ৰিতুলে গল্প শুনি ভাল পায়। দেয়াৰ গ্ৰেণ্ডফাদাৰ ইজ টেলিং দেম দ্য ষ্টৰি দ্য কিং এণ্ড দ্য স্পাইডাৰ। তেওঁলোকৰ ককাকে তেওঁলোকক দ্য কিং এণ্ড দ্য স্পাইডাৰ অৰ্থাৎ ৰজা আৰু মকৰাৰ গল্পটো কৈ আছে। লেটছ লিসন টু দ্য ষ্টৰি। গল্পটো শুনো আহা। Once upon a time, there was a brave king. এসময়ত এজন সাহসী ৰজা আছিল। He won many battles for his country. তেওঁ তেওঁৰ দেশখনৰ বাবে বহুতো যুদ্ধ জয় কৰিছিল। Once he lost a battle. এবাৰ তেওঁ এখন যুদ্ধত হাৰিছিল। He was very sad and ran away from the battlefield. তেওঁ বৰ দুখিত হৈছিল আৰু যুদ্ধক্ষেত্ৰৰ পৰা পলাইছিল। He went to the forest and lived in a cave. তেওঁ হাবিলৈ গৈছিল আৰু এটা গুহাত বাস কৰিছিল। One day he saw a spider trying to spin a cobweb. এদিনাখন তেওঁ জাল গুঠিবলৈ চেষ্টা কৰি থকা এটা মকৰা দেখিছিল। The spider tried hard because each time he climbed higher he fell down. মকৰাটোৱে খুব চেষ্টা কৰি আছিল কাৰণ সি প্ৰতিবাৰেই ওখলৈ উঠি গৈছিল আৰু পৰি গৈছিল। All of a sudden the king saw that the spider completed the web. হঠাতে ৰজাই দেখিছিল যে মকৰাটোৱে জালখন সম্পূৰ্ণ কৰিছিল। The king understood that if he tried again he would get back his kingdom won again. ৰজাই বুজি পাইছিল যে তেওঁ যদি আকৌ চেষ্টা কৰে তেতিয়াহ'লে তেওঁ তেওঁৰ হেৰুৱা ৰাজ্যখন আকৌ ঘূৰাই পাব। এতিয়া এই গল্পটোৰ পৰা তোমালোকে কি শিকিলা বাৰু? আমি কিবা কামত প্ৰথমবাৰ সফল হ'ব নোৱাৰিলেও আমি কেতিয়াও হতাশ হ'ব নালাগে। যদি আমি বাৰে বাৰে চেষ্টা কৰোঁ তেন্তে আমি কৃতকাৰ্য হ'মেই। এতিয়া গল্পটোত যদি তোমালোকে কিবা আগতে নোপোৱা শব্দ পাইছা তেন্তে তোমালোকে সুধিব পাৰা। এতিয়া তোমালোকে 12 নম্বৰ এক্টিভিটিটো চোৱাচোন। লিসন এণ্ড ড্ৰ। শুনা আৰু আঁকা। A spider is spinning a cobweb inside a cave. এটা মকৰাই এটা গুহাৰ ভিতৰত এখন জাল গুঠি আছে। গতিকে তোমালোকে কিতাপত ছবিখন নাকি এখন আৰ্ট পেপাৰতো ছবিটো আঁকিব পাৰিবা। তোমালোকে কিতাপত থকা ছবিটোৰ সহায় ল'ব পাৰিবা। এতিয়া তোমালোকে 13 নম্বৰ এক্টিভিটিটো চোৱাচোন। Let's make new words by joining two words from the clouds. ক্লাউডৰ পৰা দুটা শব্দ জোৰা লগাই নতুন শব্দ সাজা। You will find these words in the story of the king and the spider. তোমালোকে এইবোৰ শব্দ The King and the Spider এই গল্পটোতে পাবা। One is done for you. এটা তোমালোকক কৰি দিয়া হৈছে। তোমালোকে তলত চোৱাচোন। কব আৰু ৱেব এই দুটা শব্দ ক্লাউডৰ পৰা আনিছে আৰু জোৰা লগাই নতুন শব্দ এটা গঠন কৰিছে কবৱেব। CUBWEB। কবৱেব শব্দটো আমি এই গল্পটোত পাইলোঁ। আমি যিটো গল্প পঢ়িলোঁ দ্য কিং এণ্ড দ্য স্পাইডাৰ এই গল্পটোত আমি পাইছোঁ। এতিয়া তোমালোকে ক্লাউডত থকা শব্দবোৰ চোৱাচোন। কব আৰু ৱেব এই দুটা শব্দত বাহিৰে আৰু কি শব্দ আছে? বেটল BATTLE বেটল। ডম DOM ডম। ফিল FIELD ফিল। কিং KING কিং। এইকেইটা শব্দ আমি পালোঁ। ইয়াৰে বেটল আৰু ফিল এই দুটা শব্দ লগ লগাই বেটল ফিল আৰু কিং আৰু ডম এই দুটা শব্দ লগ লগাই কিংডম। এই দুটা আমি নতুন শব্দ সাজিব পাৰিলোঁ। এতিয়া তোমালোকে 14 নম্বৰ এক্টিভিটিটো চোৱাচোন। Match the insects with their homes. পতংগবোৰ সিহঁতৰ বাসস্থানৰ লগত সংযোগ কৰা।
ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে চোৱাচোন কোনটো কৰি দিছে এন তাৰ মানে এটা পৰুৱা পৰুৱাই ক'ত বাস কৰে এণ্ট হিলত গতিকে এণ্ট হিলৰ ছবিটো দেখিছা নহয় তাৰে লগত সংযোগ কৰি দিয়া আছে তাৰপিছত কি পতংগৰ নাম দিয়া আছে কি ইনচেক্টৰ নাম দিয়া আছে এ স্পাইডাৰ মকৰাই ক'ত বাস কৰে মকৰা ক'ত থাকে মকৰা জালত গতিকে এই মকৰা জালখন কব ৱেবখন দেখিছানে সেইখনৰ লগত এইটো সংযোগ কৰি দিব লাগিব তাৰপিছত আছে বি এটা মৌমাখি ক'ত বাস কৰে মৌবাহত বি হাহিভ গতিকে বি হাহিভৰ লগত ছবিখনৰ লগত তোমালোকে এইটো সংযোগ কৰি দিবা তোমালোকে তোমালোকৰ বহীত এনেদৰে তিনিটা বাক্য লিখি থব পাৰা An ant lives in an anthill. A spider lives in a cobweb. A bee lives in a beehive. এতিয়া তোমালোকে 15 নম্বৰ এক্টিভিটিটো চোৱাচোন পেয়াৰ ৱৰ্ক তাৰ মানে ইয়াতে দুজনে মিলি কামবিলাক কৰিব লাগিব লেটস প্লে উইথ দিস কাৰ্ডছ এই কাৰ্ডবিলাকেৰে খেলো আহা চুজ আ কাৰ্ড ফ্ৰম সেট এ and ask your friend to take a card from set B. A setor পৰা এখন কাৰ্ড বাছি লোৱা আৰু তোমাৰ বন্ধুক B setor পৰা এখন কাৰ্ড ল'বলৈ কোৱা Now ask each other the questions written on the cards and answer. এতিয়া ইজনে আনজনক সেই কাৰ্ডত থকা প্ৰশ্নবোৰ সোধা আৰু উত্তৰ দিয়া এতিয়া এই সেটত কি প্ৰশ্ন আছে আমি চাই লওঁ হোৱাট ডু স্পাইডাৰ স্পিন মকৰাই কি গুঠে হুৱেৰ ডু বিজ লিভ মৌমাখিয়ে ক'ত থাকে হু লিভছ ইন এ ডেন গুহাত কিহে বাস কৰে এতিয়া বি সেটত থকা প্ৰশ্নকেইটা চাওঁ হোৱাট ডু এণ্টছ বিল্ড পৰুৱাই কি সাজে হুৱেৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা হুৱেৰ ডু বাৰ্ডছ লে এগছ চৰাইবোৰে ক'ত কণী পাৰে তোমালোকে বহীত এই প্ৰশ্নবোৰৰ উত্তৰ এনেদৰে লিখি থবা হোৱাট ডু স্পাইডাৰ স্পিন কবৱেবছ হুৱেৰ ডু বিজ লিভ Bees live in beehives. Who lives in a den? A lion lives in a den. What do ants build? Ants build ant hills. Where do you live? I live in a house. Where do birds lay eggs? Birds lay eggs in their nest. এইবাৰ তোমালোকে 16 নম্বৰ এক্টিভিটিটো চোৱা Read these words in the turtle shell. কাছৰ চকৰাটোত থকা এইবোৰ শব্দ পঢ়া কি শব্দ আছে চোৱাচোন Where, what, how, why, when এইবোৰ হৈছে কুৱেশ্যনিং ৱৰ্ড প্ৰশ্ন সোধোতে এই শব্দবোৰ ব্যৱহাৰ হয় হুৱেৰ মানে ক'ত হোৱাট মানে কি হাউ মানে কেনে বা কেনেকৈ হোৱাই মানে কিয় আৰু হুৱেন মানে কেতিয়া এই কুৱেশ্যনিং ৱৰ্ড কেইটা তোমালোকে সদায় মনত ৰাখিবা 17 নম্বৰ এক্টিভিটিটোত এই কুৱেশ্যনিং ৱৰ্ড কেইটাৰ কথাই তোমালোকক কোৱা হৈছে কি দিয়া আছে চোৱাচোন We can use these WH words to ask questions. আমি এই WH word বিলাক প্ৰশ্ন সোধোতে ব্যৱহাৰ কৰিব পাৰো Let us use these words and frame questions to know how much we have understood the story The King and the Spider. আমি The King and the Spider এই গল্পটো কিমান বুজি পাইছো সেইটো জানিবলৈ এই কুৱেশ্যনিং ৱৰ্ড বিলাক ব্যৱহাৰ কৰি প্ৰশ্ন সাজু আহা
ইয়াতে দুটা চিহ্ন ব্যৱহাৰ কৰা তোমালোকে দেখিছানে এটাত কুৱেশ্যন মাৰ্ক আছে আৰু এটাত ফুল ষ্টপ আছে প্ৰশ্ন সোধা বাক্যত এই কুৱেশ্যন মাৰ্ক ব্যৱহাৰ হয় আৰু বৰ্ণনা দিয়া বাক্যত ফুল ষ্টপ ব্যৱহাৰ হয় ইয়াত যিখন তালিকা দিয়া আছে তাৰ পৰা তোমালোকে প্ৰশ্নবোৰ সাজোতে কুৱেশ্যন মাৰ্ক দিব লাগিব আৰু সেই প্ৰশ্নবোৰৰ উত্তৰবিলাক লিখোতে তাত ফুল ষ্টপ দিব লাগিব তোমালোকে বহিত এই প্ৰশ্নবোৰো লিখিবা আৰু লগতে একেলগে উত্তৰো লিখি যাবা Where did the king go? ৰজাজন কলৈ গৈছিল এনসাৰ হ'ব The king went to the forest ৰজাজন হাবিলৈ গৈছিল এই দ্বিতীয় প্ৰশ্নটো চোৱা Why did the king run away ৰজাজন কিয় পলাইছিল The king ran away when he lost a battle যেতিয়া এখন যুদ্ধত হাৰিছিল তেতিয়া ৰজাজন পলাইছিল এতিয়া পিছৰ প্ৰশ্নটো চোৱাচোন What did the spider do মকৰাটোৱে কি কৰিছিল এনসাৰ হ'ব The spider spun a cobweb মকৰাটোৱে এখন জাল গুঠিছিল এতিয়া পিছৰ প্ৰশ্নটো চোৱা How did the spider try to weave the web মকৰাটোৱে জালখন গুঠিবলৈ কেনেদৰে চেষ্টা কৰি আছিল এনসাৰ হ'ব The spider tried again and again to weave the web মকৰাটোৱে জালখন গুঠিবলৈ বাৰে বাৰে চেষ্টা কৰি আছিল এতিয়া শেষৰ প্ৰশ্নটো চোৱা When did the king go to a deep forest ৰজাজনে কেতিয়া এখন গভীৰ হাবিলৈ গৈছিল এনসাৰ হ'ব Losing a battle the king ran away from the battlefield and went to a deep forest এখন যুদ্ধত হাৰি ৰজাজনে যুদ্ধক্ষেত্ৰৰ পৰা পলাইছিল আৰু এখন গভীৰ হাবিলৈ গৈছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই পাঠদান ইমানতে সমাপ্ত কৰিবলৈ ওলাইছো এই ভিডিওটোৰ পৰা তোমালোক উপকৃত হ'লে মই নথৈ আনন্দিত হ'ম কিবা বুজি নাপালে মোক সুধিবা বুলি আশা কৰিলো ধন্যবাদ